প্ৰশ্নটো কি ক'লে যে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য ওলোৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। এতিয়া শূন্য কেনেকৈ উলিয়ায়? শূন্য মানে কি? শূন্য মানে আমাক জিৰ'ৰ কথা কোৱা নাই। শূন্য মানে হৈছে যেনেকৈ ধৰা 1 নম্বৰ এইটো যে x² - 2x - 8 এই প্ৰশ্নত শূন্য কেইটা আছে? শূন্য মানে হৈছে xৰ মান। যেনেকৈ আমি এই ওপৰত চাই ক'ব পাৰিম যে যিহেতু ইয়াৰ ঘাতটো স্কোৱাৰ, গতিকে ইয়াত আমাৰ শূন্য কেইটা হ'ব? দুটা, মানে ইয়াত xৰ মান দুটা। ইয়াত যিমানটাই প্ৰশ্ন পাম আমি চবৰে এই চলকৰ ওপৰৰ ঘাতটো আমি স্কোৱাৰ পাম, কাৰণ লেচনটোৰ নামেই হৈছে দ্বিঘাত বহুপদ। গতিকে এই চলকৰ ওপৰত যদি স্কোৱাৰ থাকে তে আমি এইবোৰ প্ৰশ্নৰ আমাৰ শূন্য কেইটা থাকিব? দুটাই থাকিব। মানে এইবোৰ প্ৰশ্নত আমাৰ xৰ মান কেইটা ওলাব? দুটা ওলাব। তো মন কৰিবা তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য ওলোৱা। তো যিহেতু এইবিলাক প্ৰশ্নত শূন্য কেইটা আছে? দুটা। আৰু মন কৰিবা যিহেতু আমাৰ এই প্ৰশ্নত শূন্য দুটা আছে, তে এটা হৈছে আলফাৰ মান আৰু এটা হৈছে বিটাৰ মান। আৰু এই শূন্যবোৰ আৰু সহগবোৰ, সহগ কোনবিলাক? সহগ হৈছে যেনেকৈ x² আগত কোন পূৰণ হৈ আছে, এইটো হৈছে x² সহগ। xৰ আগত কোন পূৰণ হৈ আছে, সেইটো হৈছে xৰ সহগ। যেনেকৈ x² আগৰটো হৈছে আমাৰ এৰ মান, xৰ আগত পূৰণ হৈ থকাটো হৈছে আমাৰ বিৰ মান, আৰু যিটো ধ্ৰুৱকটো এইটো হৈছে আমাৰ চিৰ মান। মানে ইয়াত এৰ মান হ'ব x² আগত একো নাই, মানে 1 আছে। বিৰ মান হ'ব xৰ আগত -2 আছে, আৰু চিৰ মান এই ধ্ৰুৱকটো হয় -8 হ'ব চিৰ মান। ইয়াত যদি মই চাওঁ 4 হ'ব এৰ মান, -4 হ'ব বিৰ মান, আৰু 1টো হ'ব চিৰ মান। মনত ৰাখিবা আমি চলকবোৰ ক'ব নোৱাৰিম, যেনেকৈ x²x, s²s এইবিলাক আমি ক'ব নোৱাৰিম। মন কৰিবা যে শূন্য বুলি ক'লে আমাৰ শূন্য কেইটা আছে? ইয়াত আমি গম পাম যে ইয়াত আমাৰ শূন্য কেইটা হ'ব? দুটা। আৰু সেই শূন্য দুটা হৈছে এটা আলফা আৰু এটা বিটা। আমাৰ ইয়াত এই 2.2ত আমি অংক কৰিব গ'লে আমাৰ শূন্য দুটা ওলাব, এটা হৈছে আলফা আৰু এটা হৈছে বিটা। তাৰপিছত কি কৈছে? সহগবোৰ। তো ইয়াত আমাৰ সহগ কেইটা ওলাব? তিনিটা। মই কৈছিলোঁ যে x² আগত যিটো পূৰণ হৈ আছে সেইটো এৰ মান হ'ব, xৰ আগত যিটো পূৰণ হৈ আছে এইটো বিৰ মান হ'ব, আৰু এই ধ্ৰুৱকটো চিৰ মান হ'ব। গতিকে আমাৰ সহগ কেইটা হ'ব? আমাৰ সহগ হ'ব তিনিটা। এটা হ'ব এৰ মান, এটা হ'ব বিৰ মান, আৰু এটা হ'ব চিৰ মান। এৰ মান কোনটো? যিটো চলকৰ ওপৰত x² থাকিব তাৰ সন্মুখত যিটো পূৰণ হৈ থাকিব এইটো এৰ মান। তাৰপিছত যিটো চলকৰ ওপৰত স্কোৱাৰ নাথাকে, যেনেকৈ এইটো x, ইয়াৰ ওপৰত স্কোৱাৰ নাই, এইটো হৈছে বিৰ মান। আৰু যিটো ধ্ৰুৱক যাৰ লগত কোনো চলক নাথাকে এইটো হৈছে আমাৰ চিৰ মান। তাৰপিছত কি কৈছে? এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব দিছে। এইটো আমি প্ৰশ্নটো দুই ধৰণে কৰিব লাগিব। প্ৰথম এই প্ৰশ্নৰ পৰা আমি শূন্য উলিয়াব লাগিব, আৰু আমি জানো যে ইয়াৰ পৰা শূন্য দুটা ওলাব। তাৰপিছত শূন্য ওলোৱাৰ পাছত শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ যিটো সম্পৰ্ক আছে সেই সম্পৰ্ক সত্যাপন কৰিব লাগিব, আৰু এইটো হৈছে সত্যাপনৰ নিয়ম। তে শূন্য দুটাৰ সমষ্টিক আমি কওঁ আলফা প্লাছ বিটা সমান -b/a। এইটো হৈছে সত্যাপনৰ দুটা নিয়ম। আৰু তলৰটো শূন্য দুটাৰ গুণফল বুলি কয় আলফা পূৰণ বিটা, মানে যোগ কৰিলে সমষ্টি বুলি ক'ম, আৰু গুণ মানে পূৰণ কৰিলে আমি এইটো বুলি ক'ম আলফা পূৰণ বিটা বুলি ক'ম। তে সত্যাপন কৰিব দিলে আমি এই দুটা নিয়মত সত্যাপন কৰিব লাগিব, যে আলফা প্লাছ বিটা সমান -b/a, আকৌ আলফা পূৰণ বিটা সমান c/a। মন কৰিবা ইয়াত আমাৰ দুটা প্ৰশ্ন সোমাই আছে। প্ৰথম শূন্য উলিয়াই ল'ম, আৰু শূন্য ওলোৱাৰ পিছত আমি এই দুটা নিয়মত আমি কি কৰিব লাগিব? সত্যাপন কৰিব লাগিব। যিহেতু এইটো অংক আমাক 3 মাৰ্কছত দিয়ে, গতিকে আমি অংকটো ভালদৰে বুজিব লাগিব। আৰু এনেকুৱা ধৰণৰ অংক এটা আহিবই। যোৱাবাৰো মেট্ৰিকত এটা আহিছিল 4 মাৰ্কত, আৰু এইবাৰো হয়তো আহিবই এটা নিয়ম। এতিয়া আমি 1 নম্বৰটো আৰম্ভ কৰোঁ। কি আছে 1 নম্বৰটো? x² - 2x - 8। তে প্ৰথম প্ৰশ্ন কি কৈছে? শূন্য উলিয়াবলৈ। আৰু মন কৰিবা শূন্য উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব? আমি ইয়াৰ মিডিল ফেক্টৰ কৰিব লাগিব। মিডিল ফেক্টৰ কেনেকৈ কৰে? x² সহগটো আৰু ধ্ৰুৱকটো পূৰণ কৰিব লাগিব। পূৰণ কৰি তাক ফেক্টৰ কৰি মাজৰটো মিলাব লাগিব, মানে চুটিহৰণ কৰি তাৰ পৰা যি দুটা উৎপাদক ওলাব সেই দুটা আমি যোগ বা বিয়োগ কৰি চাব লাগিব যে আমাৰ মাজৰটো মিলে নে নাই।
আৰু তাৰপিছত শূন্য ওলোৱাৰ পিছত আকৌ সত্যাপন কৰিব লাগিব তো সত্যাপনৰ দুটা নিয়ম আছে আলফা প্লাছ বিটা ইজুকেল মাইনাছ বি বাই এ আৰু আলফা পূৰণ বিটা ইজুকেল চি বাই এ তো আমি 1 নম্বৰটো আৰম্ভ 1 নম্বৰটো হৈছে এক্স স্কোৱাৰ মাইনাছ 2x মাইনাছ 8 প্ৰথম যেহেতু শূন্য উলিয়াব দিছে গতিকে মিডল ফেক্টৰ কৰা এক্স স্কোৱাৰৰ হওক কোন একো নাই মানে 1 তো 1 8 গুণ কিমান হ'ব 8 এইটো ইয়াৰ উৎপাদকবোৰ ওলোৱা কেৰে যাব 2ৰে 2 4 গুণ 8 এতিয়া আমি চাব লাগিব যে এই 2 আৰু 4 কি কৰিলে এই মাজত থকা দুইটো আমাৰ মিলিব তো আমি গম পাই আছোঁ যে যদি আমি 4ৰ পৰা 2 যদি আমি বিয়োগ কৰি দিওঁ তো আমি মাজৰ 2 পাই আছোঁ মন কৰিবা আমি 2টোতো আমি 6ৰ পৰা 4 বিয়োগ কৰিলেও পাম বা আমি 3ৰ পৰা 1 বিয়োগ কৰিলে আমি 2 পাম কিন্তু এইবোৰ ল'ব নোৱাৰিম আমি এইটো ফাৰ্ষ্টৰটো আৰু লাষ্টৰটোক পূৰণ কৰি তাক আমি ছুটিহৰণ কৰিম মানে উৎপাদক উলিয়াম এই উৎপাদকবোৰৰ পৰা মিলাব লাগিব আমি বাহিৰৰ পৰা ল'ব নোৱাৰিম ইয়াত যিবোৰ ওলাব এই ইহঁতৰ পৰা আমি মিলাব লাগিব যে এইটো আমাৰ মিলিছেনে নাই আমি এই ইহঁত দুটাকে যোগ বিয়োগ কৰিব পাৰিম আমি ইয়াত নথকাবোৰক আমি যোগ বিয়োগ কৰি আমি 2 মিলালে নহ'ব তো আমি গম পালোঁ যে 2টো কেনেকৈ পাম 4ৰ পৰা যদি মই 2 বিয়োগ কৰি দিওঁ তো আমাৰ 2 মিলি আছে তো চোৱা প্ৰথম এক্স স্কোৱাৰ ছেম ৰাখা মাইনাছ 2টো আমি মিলাইছিলোঁ কেনেকৈ যে 4ৰ পৰা 2 বিয়োগ কৰিম আমি ইয়াত পাতি দিওঁ 4 মাইনাছ 2 বাহিৰত থাকিব এক্স মাইনাছ 8 এইটো এতিয়া চোৱা এক্স স্কোৱাৰ মাইনাছ 4ৰ পৰা 2 বিয়োগ কৰিলে 2 লগত এক্স মাইনাছৰ 8 ছেম এইটোৱে হ'ব এতিয়া ব্ৰেকেটে বুজাই আছে পূৰণ মানে এই এক্সটো আমাৰ ভিতৰৰ দুইজনৰ লগত পূৰণ হৈ আছে যেনেকৈ এইটো এক্স স্কোৱাৰ মাইনাছ 4ৰ লগত যদি মই এক্স পূৰণ কৰোঁ কিমান হ'ব 4x যদি এক্সটো পূৰণ হৈ আছে তো আমাৰ মাইনাছ চিনটো পূৰণ হৈ আছে তো কেনেকৈ হ'ব যেনেকৈ মাইনাছে প্লাছ এইটো মাইনাছ হৈ গ'ল তেনেকৈ মাইনাছে মাইনাছে এইটো কি হৈ যাব প্লাছ আকৌ 2ৰ লগত যদি মই এক্স দিওঁ কিমান হ'ব 2x সিহঁত থাকিব মাইনাছৰ 8 এইটো এতিয়া আমি কি কৰিম এতিয়া আমি ইয়াৰ পৰা কমন ল'ম তো আমি প্ৰথম চাওঁ এই দুটাৰ পৰা কমন কিমান আহে তাৰপিছত চাম আমি ইহঁত দুটাৰ পৰা কমন কিমান আহে তো মন কৰিবা কমন সদায় কমটো আহিব যেনেকৈ এক্স স্কোৱাৰ আৰু এক্স কমন হ'বলৈ আমাৰ দুইজনৰ লগত থাকিব লাগিব যেনেকৈ আমাৰ এক্সটো দুইটাৰ লগত আছে আৰু কমন সদায় সৰুটো আহিব যেনেকৈ এক্স স্কোৱাৰ আৰু এক্সৰ পৰা সৰু হৈছে এক্সটো গতিকে আমাৰ এক্স কমন আহিব চাম আৰু ইহঁত দুটাৰ পৰা আৰু কমন কিবা আহিব নেকি দেখিছোঁ যে ইহঁত দুটাৰ পৰা তেনেকুৱা কোনো মিল আৰু নাই গতিকে আৰু ইয়াৰ পৰা কোনো কমন নাহে গতিকে আমি ব্ৰেকেট মাৰি দিম এতিয়া আমি ইয়াৰ পৰা মিলাই যাম যে এক্স দি এক্স স্কোৱাৰক কিবাৰ যাব যিহেতু এক্স দুটা আছে গতিকে এক্স দি এক্স স্কোৱাৰক এক্স বাৰ যাব কাৰণ এক্স তেতিয়া এক্স স্কোৱাৰ হ'ব মাইনাছৰ ঠাইত মাইনাছ আকৌ এক্স দি 4xক কেইবাৰ যাব তো মই যদি এক্স দি 4xক হৰণ কৰিব যাওঁ তো মোৰ এক্স কাটা যাব থাকিব মোৰ কিমান 4 এইটো তাৰপিছত প্লাছৰ ঠাইত প্লাছ আকৌ আমি ইহঁত দুটাৰ পৰা কমন ল'ব লাগিব মই এবাৰ কৈ আছোঁ যে কমন সদায় আমাৰ সৰুটো আহিব যেনেকৈ 2 আৰু 8ৰ পৰা আমাৰ কমন কোন আহিব 2 কাৰণ 2 দি 8ক গৈ আছে তো আমাৰ 2 কমন আহিব ঠিক একেদৰে 2 আৰু 8ৰ পৰা কমন কোন আহিব 2 কাৰণ 2 সৰু আৰু দেখিলোঁ যে তেনেকুৱা কোনো কমন নাই কাৰণ এক্সটো ইয়াত আছে ইয়াত আমাৰ এক্সটো নাই গতিকে কমন হ'বলৈ মিল হ'ব লাগিব গতিকে আৰু আমাৰ কোনো কমন নাই গতিকে আমি ব্ৰেকেট মাৰি দিলোঁ এতিয়া আকৌ ছেম হৰণ কৰি যাম 2 দি 2 এবাৰ তো থাকি যাব কোন এক্স প্লাছে মাইনাছে মাইনাছ 2 দি 8ক কিমান বাৰ 2 4 গুণ 8 মন কৰিবা ইহঁত দুটা মিলিবই লাগিব নাইবা আমি এনেকৈও বুজিব পাৰোঁ যে এই দুটাৰ পৰা কমন ল'ম এক্স স্কোৱাৰ আৰু এক্সৰ পৰা কমন কোন আহিব এক্স কাৰণ এক্সটো আমাৰ সৰু আৰু অন্য কোনো নাহে গতিকে ব্ৰেকেট মাৰি দিম এতিয়া চোৱা এক্স স্কোৱাৰ দি এক্সক হৰণ কৰিব লাগিব আকৌ এক্স দি আকৌ হৰণ কৰিব লাগিব তো আমি এনেকৈ বুজোঁ যে ইয়াত এক্স স্কোৱাৰ মানে এক্স দুটা আৰু এক্স মানে ইয়াত এক্স এটা তো আমি বুজিম কেনেকৈ যে এক্স স্কোৱাৰৰ পৰা যদি এক্স আহি গ'ল তে আছে আৰু কি এক্স কাৰণ এক্স স্কোৱাৰ হ'ব তো এইটো বুজা যায় ইয়াত এক্স কেইটা আছে দুটাৰ পৰা যদি এইটো বাহিৰ বুলি ভাবিম এইটো আমি ভিতৰ বুলি ভাবিম তো এক্স দুটাৰ পৰা যদি এক্স এটা বাহিৰত আহি গ'ল তাৰ কেইটা বাকী আছে এটা সেইটো ক'ত যাবগৈ ভিতৰত বিয়োগৰ ঠাইত বিয়োগ আকৌ এই দুটাৰ পৰা ভাবা যে 4 আৰু এক্সৰ পৰা বাহিৰত কোন আহিছে এক্সটো তো ভিতৰত থাকিব কোন 4 ব্ৰেকেট ক্লোজ প্লাছ আছে প্লাছ দিম
2 আৰু 8ৰ পৰা সৰু কোণ 2 গতিকে 2 কমন আহিব তাৰপিছত আমি ব্ৰেকেট মাৰি দিম কাৰণ আৰু আমাৰ কোনো কমন নাহে এতিয়া আমি এনেকৈ বুজিব পাৰোঁ যে 2 আৰু xৰ পৰা যদি 2টো বাহিৰতে আমাৰ xটোৰ ভিতৰত আকৌ প্লাছে মাইনাছে মাইনাছ 2 দি 8 কেইবাৰ যাব 4বাৰ নাইবা এটা কথা মন কৰিবা যে আমাৰ এইটো আমি যদি শুদ্ধ নিয়মত কৰোঁ তে আমাৰ এইটো আৰু এইটো আমাৰ পূৰা একেই ওলাব আমি কি কৰিব পাৰোঁ এই আমি ইয়াত কমনটো লৈ আমি ইয়াত আৰু এইখিনি নকৰি আমি এইখিনি চাই ইয়াত আমি বহাই দিব পাৰিম হৈ আছে যে আমাৰ কি কৰিম ইয়াত 2 আৰু 8ৰ পৰা কমন কোন আহিব 2 বাকি ব্ৰেকেটটো মাৰি আমি এইখিনি নকৰি আমি ইয়াত যিখিনি আছে এইখিনি আমি আনি ইয়াত বহাই দিব পাৰিম যদি আমি শুদ্ধ নিয়মত অংকটো কৰি আহোঁ এইটো সহজ পদ্ধতিত এতিয়া আমি কি কৰিম এতিয়া চোৱা এই দুটা মিলি আছে তো এই দুটা ভাগৰ পৰা আমি এটা ভাগ ৰাখিম x - 4 এইটো আৰু বাহিৰত যেটো আছে x + 2 এই x + 2 আমি ব্ৰেকেটৰ ভিতৰ কৰি দিম এইটো এতিয়া যেটা আমাৰ ইয়াত শূন্য উলিয়াব দিছে তা আমি উলিয়াই দিও যে x - 4ৰ শূন্য শূন্য হৈছে x - 4 = 0 তো কিমান হ'ব x টো ৰাখি দিলে যদি মাইনাসত থাকে তারপর শূন্যটো কি হ'ব প্লাসত এটা হচ্ছে আমার x - 4 এর শূন্য মানে শূন্য কেনেকে যদি মাইনাস থাকে প্লাস হ'ব প্লাস থাকিলে মাইনাস হ'ব এটা আমি উলিয়াও x + 2 এর শূন্য আৰু x + 2 এর শূন্য হল x + 2 = 0 তাই যদি x টো ৰাখি দিও সমান যেটো প্লাসত আছে গতিকে প্লাসৰ শূন্য কি হ'ব মাইনাসত তো এই দুটা হৈছে আমাৰ শূন্য এটা 4 আৰু এটা -2 মই কৈছিলো যে আমাৰ শূন্য দুটা ওলাব এটা আলফা আৰু এটা বিটা তো এইটো হৈছে আমাৰ আলফাৰ মান আৰু এইটো হ'ব আমাৰ বিটাৰ মান প্ৰশ্ন আমাক যেটো কৈছিল শূন্য ওলোৱা তা আমি শূন্য উলিয়াই দিলো আমাৰ শূন্য দুটা ওলাইছে এটা হৈছে আলফাৰ মান আৰু এটা হৈছে বিটাৰ মান আলফাৰ মান 4 ওলাইছে আৰু বিটাৰ মান -2 ওলাইছে এটা কি কৈছে এই শূন্যবোৰ যি দুটা শূন্য ওলাইছে আৰু তাৰ কথা কৈছে এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব লাগে আৰু মই কৈছিলো যে আমাৰ সত্যাপন কৰাৰ দুটা নিয়ম আছে এটা হৈছে আলফা + বিটা = -b/a এটা হৈছে আলফা পূৰণ বিটা = c/a এটা আমি সত্যাপন কৰিব বাকি আছে আমি সত্যাপন কৰো এতিয়া আমি সত্যাপন কৰি যাও এতিয়া সত্যাপনৰ আমাৰ প্ৰথম নিয়মটো কি আছিল আলফা + বিটা = -b/a আলফা + বিটা = -b/a এতিয়া আমি মানবোৰ বহাই যাও আলফা বুলি কতে এটো 4 আৰু বিটা বুলি কতে -2 আৰু a b c বুলি কতে আমি ওপৰত পাম এই x² যেটো সহগ এটো হৈছে এৰ মান মানে 1 2 এই -2 হ'ব b ৰ মান আৰু এটো যেটো ধ্ৰুবকটো -8 এটো হ'ব আমাৰ c ৰ মান এটা আমাৰ আলফাৰ মান কিমান 4 গতিকে আলফাৰ ঠাইত আমি 4 বহাই দিও প্লাসৰ ঠাইত প্লাস বিটা বিটা আমাৰ এটো হ'ব -2 গতিকে আমি বিটাৰ ঠাইত বিটাৰ মান বহাও -2 সমান এই -2 সূত্ৰৰ হয় এটো আমি দি ল'ব লাগিব দি পেলাই আমি b ৰ মান বিচাৰি যাম তা b ৰ মান আমাৰ প্ৰশ্নটোত পাম এটো এৰ মান এটো b ৰ মান আৰু এটো c ৰ মান তে b ৰ মান হ'ব আমাৰ কিমান -2 আমি x টো ক'ব না আমি চলকবোৰ ক'ব নোৱাৰিম -2 তা আৰু এটা মাইনাস আছে গতিকে আমি এনেকৈ দিব লাগিব -2 আৰু এৰ মান কিমান এৰ মান আমাৰ এটো হ'ব x² ৰ সহগ কোণ 1 গতিকে 1 টো হ'ব আমাৰ এৰ মান এটো তারপর আমি কেনেকৈ কৰিম তে আমি জানো যে প্লাসে মাইনাসে পূৰণ কৰিলে হয় মাইনাস তো কেনেকৈ হ'ব প্লাসে মাইনাসে মাইনাস তো আমি 4 ৰ পৰা 2 মাইনাস কৰিব লাগিব আৰু 4 ৰ পৰা যদি মই 2 মাইনাস কৰিলে কিমান থাকিব 2 সমান এফালেতো হ'ব মাইনাসে মাইনাসে পূৰণ কৰিলে প্লাসৰ 2 আৰু তলত থকা একটো আমি নিদিলেও হ'ব কাৰণ আমি জানো যে তলত একো নাই মানে কি আছে এক এটা আছে তো আমাৰ প্ৰথম নিয়মটো সত্যাপন হ'ল এটা আমাৰ আৰু এটা আছে আলফা পূৰণ বিটা মন কৰিবা দুইটা সাইড আমাৰ সমান সমান ওলাব লাগিব যদি আমাৰ এটো বেলেগ ওলাইছে তে আমাৰ অংকটো কৰা ভুল হৈছে তে নেক্সট আকৌ সেকেন্ড পার্টটো হৈছে আমাৰ আলফা পূৰণ বিটা = ইয়াৰ সূত্ৰ হৈছে c/a সেম আলফা বুলি কতে এটো 4 আৰু বিটা বুলি কতে -2 তো মই দিও আলফাৰ ঠাইত 4
পূৰণৰ ঠাইত পূৰণ আৰু বিটা কিমান আছে -2 মাইনাছ আছে কাৰণে মই ব্ৰেকেট ব্যৱহাৰ কৰিছোঁ সমান এতিয়া আমাক লাগিব c/a চিৰ মান আমি প্ৰশ্নত পাই যাম এইটো আমাৰ চিৰ মান -8 আৰু এৰ মান হ'ব 1 গতিকে আমাৰ চিৰ মান কিমান হ'ব -8 আৰু এৰ মান কিমান হ'ব 1 তেতিয়া আমি পূৰণ কৰি যাওঁ কেনেকৈ কৰিম পূৰণ 4 দুগুণ 8 আৰু 4ৰ আগত প্লাছ চিন 2ৰ আগত মাইনাছ চিন তেতিয়া প্লাছে মাইনাছে পূৰণ কৰিলে হ'ব মাইনাছ এইফালে কিমান হ'ব -8 আছে তাই আমি -8 বহাই দিওঁ আৰু তলৰ 1টো আমি দিব নালাগে কাৰণ আমি জানো যে তলত একো নাই মানে কি আছে 1 এটা আছে তো সত্যাপন কৰা হ'ল মন কৰিবা সত্যাপনৰ আমাৰ দুটা নিয়ম আছে এটা আলফা প্লাছ বিটা মাইনাছ b/a আৰু এটা হৈছে আলফা পূৰণ বিটা c/a এইখিনি কৰিও আমাৰ দুইটা ভাগ লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড সমান সমান উলিয়াব লাগিব আৰু এইখিনি কৰিও আমাৰ লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড সমান সমান উলিয়াব লাগিব এইটোৱে হৈছে আমাৰ অংকটো মন কৰিবা এইটো অংক আমাৰ 3 মাৰ্কছত আহে আৰু বহুত ইম্পৰ্টেণ্ট হয় আমাৰ 1 নম্বৰটো কৰা হৈ গ'ল এতিয়া আমি 2 নম্বৰটো কৰি আছোঁ 4s² - 4s + 1 তো এইটো হৈছে আমাৰ এৰ মান 4টো -4 হ'ব বিৰ মান আৰু ধ্ৰুৱকটো এইটো হ'ব চিৰ মান তো প্ৰথম আমি শূন্য উলিয়াম শূন্য আমাৰ দুটা আছিল আলফা আৰু বিটা শূন্য উলিয়াবৰ কাৰণে আমি এইখিনি মিডল ফেক্টৰ বা উৎপাদক বিশ্লেষণ কৰিব লাগিব কেনেকৈ এই প্ৰথম সংখ্যা আৰু শেষৰ সংখ্যাটো আমি পূৰণ কৰিম যেনেকৈ প্ৰথমত আছে 4 শেষত আছে 1 আমি পূৰণ কৰিম 4 × 4 তো ইয়াৰ আমি উৎপাদকবোৰ উলিয়াই চাব লাগিব সেই উৎপাদকবোৰৰ পৰা যোগ বিয়োগ কৰিলে আমাৰ এই মাজৰটো মিলি আছেনে নাই তো যেনেকৈ মিলিব আমি তেনেকৈ মাজত বহাই দিলেই হ'ল আৰু তো চোৱা মই 2 নম্বৰটো আৰম্ভ কৰি আছোঁ এইটো হৈছে আমাৰ 2 নম্বৰটো তো আমি প্ৰথম শূন্য উলিয়াই লওঁ কেনেকৈ কৰিম প্ৰথমটো আৰু শেষৰটো পূৰণ কৰিম কিমান আছে 4 আৰু 1 4 × 4 তো ইয়াক আমি উৎপাদকবোৰ উলিয়াম কেনেকৈ যাব 2ৰে 2 দুগুণ 4 আৰু এই দুটা চোৱা আমি কি কৰিলে যোগ কৰিলে নে বিয়োগ কৰিলে আমি মাজত থকা 4টো পাই আছোঁ যোগ কৰিলে কাৰণ 2 য়ে 2 যোগ কৰিলে কিমান হ'ব 4 মানিছোঁ যে 3ৰ লগত 1 যোগ কৰিলেও 4 হয় কিন্তু ইয়াত 3 আৰু 1 নাই মই বাৰে বাৰে কৈছোঁ যে ইয়াত যিকেইটা পাম আমি সেইকেইটা যোগ বা বিয়োগ কৰি চাব লাগিব যে আমি মাজৰটো পাইছোঁ নে নাই তো আমি গম পালোঁ যে আমি 2ৰ লগত 2 যোগ কৰিলে কিমান পাই আছোঁ 4 পাই আছোঁ তো আমি অংকটো আমি আৰম্ভ কৰিব পাৰিম 4s² - 4টো আমি কেনেকৈ মিলাইছোঁ যে আমি 2ৰ লগত 2 যোগ কৰিলে 4 পাই আছোঁ তো আমি ব্ৰেকেটত পাতিব লাগিব যে 2 + 2 এইটো লগত কোন থাকিব আগতে x আছিল এবাৰ s থাকিব বাকী +1 এইটো এতিয়া নেক্সট লাইন 4s² চেম এই -2 দুইটাৰ লগত পূৰণ হ'ব s2 দুইটাৰ লগত পূৰণ হ'ব তো পূৰণ কৰি দিওঁ -a + a -2 লগত থাকিব s আকৌ -a + a মাইনাছ আকৌ 2 লগত পূৰণ হ'ব s প্লাছৰ 1 এইটো এতিয়া আমি কমন ল'ব লাগিব কেনেকৈ ল'ম আমি প্ৰথম এই দুটাৰ পৰা কমন ল'ম তো আমি যদি চাওঁ 4 আৰু 2ৰ পৰা কমন কোন আহিব তো আমি জানো যে কমন সৰুটো আহিব তো 4 আৰু 2ৰ পৰা কমন আহিব 2 আৰু s² আৰু sৰ পৰা কমন কোন আহিব সৰুটো s গতিকে এইটো এতিয়া আমি হৰণ কৰি যাম 2 দি 4 কেইবাৰ যাব দুবাৰ s কেইটা আছিল দুটা বাহিৰত কেইটা আহিল এটা আৰু আছে আমাৰ কেইটা এটা এইটো ভিতৰত দি দিম এইটো বাহিৰ এইটো ভিতৰ বুলি কওঁ মই শ্বৰ্টকাট নিয়মত বুজাই আছোঁ আৰু মাইনাছৰ জেগাত মাইনাছ 2 দি 2 কেইবাৰ যাব এবাৰ s এটা আছিল বাহিৰত গুচি গ'ল গতিকে ইয়াৰ কাৰণে আৰু আমাৰ কোনো s নাই গতিকে ব্ৰেকেট ক্লোজ মাইনাছৰ ঠাইত মাইনাছ আকৌ যদি মই চাওঁ 2 আৰু 1ৰ পৰা কমন কোন আহিব মই বাৰে বাৰে কৈ আছোঁ যে কমন সৰুটো আহিব তো 2 আৰু 1ৰ পৰা কমন আহিব আমাৰ 1 আৰু অন্য কোনোবা আহিবনে তেনেকুৱা আৰু কোনো মিল নাই গতিকে ব্ৰেকেট মাৰি দিম হয় আমি নিয়মমতে কৰিব পাৰোঁ নাইবা যদি আমি পূৰা শুদ্ধ নিয়মত কৰিছোঁ তেতিয়া আমাৰ এইখিনি ছেম হ'ব গতিকে আমি কি কৰিম এতিয়া আমি এইখিনি নকৰি আমি এই ব্ৰেকেটৰ ভিতৰত যিখিনি আছে এইখিনি আমাৰ ছেম নিয়াত বহাই দিম 2s - 1 কাৰণ এইখিনি যদি আমি নিয়মমতে কৰিবও চাওঁ আমাৰ এইটোৱে হ'ব 1 দি 2 যাব দুবাৰ s ভিতৰত -a + a মাইনাছ 1 দি 1ক যাব এবাৰ কাৰণ 1 × 1
গতিকে ইমানখিনি কৰাতকৈ আমি যদি শুদ্ধ নিয়মত কৰিছোঁ তে ব্ৰেকেটত যিখিনি আছে এইখিনি আনি আমি ইয়াত বহাই দিলেও শুদ্ধ হ'ব। এতিয়া আমি কি কৰিম, এই দুটা ভাগ যিহেতু একেই গতিকে দুটা ভাগৰ পৰা এটা ভাগ ৰাখিম আৰু বাহিৰত কি কি আছে এইখিনি আমি ভিতৰত ভৰাই দিম। যেনেকৈ 2s - 1 এটা ভাগ ৰাখিছোঁ আৰু বাহিৰত আছে 2s - 1 2s - 1 এইটো আমি ব্ৰেকেটত ভৰাই দিম। কেতিয়াবা দুটা ভাগ একেই হৈ যায় আৰু এতিয়া আমি ইয়াৰো শূন্য উলিয়াব লাগিব, ইয়াৰো শূন্য উলিয়াব লাগিব। আমি উলিয়াই দিওঁ। 2s - 1ৰ শূন্য হ'ব, কেনেকৈ উলিয়াম শূন্যটো, যিহেতু 2s - 1 = 0। তো শূন্য ওলোৱাৰ নিয়মটো হৈছে আমি চলকটো ৰাখি দিব লাগে। চলক কোন ইয়াত s, এইটো সমান যদি আমাৰ ই মাইনাছত আছে তো আমাৰ সিটো পাৰ গ'লে কিহত যাবগৈ, প্লাছত, আৰু যিহেতু দুইটো পূৰণ হৈ আছে গতিকে ক'ত আহি যাব, হৰণত, হৈ গ'ল শূন্য। এইটো আকৌ আমাৰ এইটো আছে আৰু 2s - 1ৰ শূন্য এইটো ছেইম হ'বই, ইয়াৰ শূন্য উলিয়াই লওঁ। 2s - 1 = 0 দিব লাগিব। নিয়মতে চলকটো ৰাখি দিম, s ৰাখি দিম সমান, যদি ই মাইনাছত আছে যোগত পাতিম, আৰু এইটোতো পূৰণ হৈ আছে না, আৰু আমি জানো যে পূৰণৰ সংখ্যা সদায় ক'ত আহিব, হৰণত। এইটো হৈ গ'ল শূন্য। দুইটা একেই ওলাইছে বাৰু, গতিকে এইটো হৈছে আমাৰ আলফাৰ মান, এইটো হৈছে আমাৰ বিটাৰ মান। মই আৰু এবাৰ কওঁ শূন্য কেনেকৈ উলিয়াই, এইখিনি ছেইম পাতি = 0 দিম। ইয়াৰ পৰা চলক যোনটো থাকে, ইয়াৰ পৰা চলক যোনটো থাকে s হওক, x হওক, t হওক, আমি চলকটো ৰাখি দিম, বাকী সিহঁত দুটা সিটো পাৰ কৰি দিম। যদি মাইনাছত আছে প্লাছত হ'ব, প্লাছত থাকিলে মাইনাছত হ'ব, আৰু যদি পূৰণত আছে হৰণত হৈ যাব। গতিকে আমাৰ আলফাৰ মানো 1/2 আৰু আমাৰ বিটাৰ মানো 1/2। যিহেতু আমি জানো যে এইটো প্ৰশ্নত আমাৰ শূন্য দুটা ওলায়, এটা আলফা আৰু এটা বিটা, গতিকে এইটো হৈছে আমাৰ আলফা আৰু এইটো হৈছে আমাৰ বিটা। এতিয়া আমি সত্যাপন কৰিব লাগিব। এতিয়া আমি সত্যাপন কৰি যাওঁ। সত্যাপনৰ প্ৰথম নিয়ম আছিল আমাৰ আলফা প্লাছ বিটা সমান -b/a। এইটো আমি মানবোৰ বহাই যাওঁ, চবৰ মান আছে, আলফাৰ মান এইটো 1/2, বিটাৰ মানো 1/2, বহাই যাওঁ। আলফাৰ মান আছে 1/2 প্লাছ বিটাৰ মান কিমান আছে 1/2 সমান মাইনাছ চিনটো দি ল'ব লাগিব, বি বিচাৰি আমি ওপৰত যাব লাগিব যে বিৰ মান কিমান। এইটো হৈছে আমাৰ এৰ মান, এইটো হৈছে আমাৰ বিৰ মান। তো বিৰ মান কিমান হ'ব, -4। তো বিৰ মান আমি কিমান পালোঁ, -4। এইটো এ, তো এৰ মানো আমি ওপৰত বিচাৰি যাওঁ। এইটো হৈছে আমাৰ এৰ মান, তো এৰ মান আমাৰ কিমান হৈ যাব, 4। এইটো এতিয়া আমি এটা কথা জানো যে আমি বাওঁফাল আৰু সোঁফাল আমি ছেম কৰিব লাগিব। গতিকে আমি কেনেকৈ ছেম কৰিম, এইটো দেখিছোঁ ভগ্নাংশৰ যোগ হৈ আছে, আমি লসাগু ল'ব লাগিব। আমি এইটোৰ লসাগু লৈ লওঁ। কেনেকৈ ল'ম, যে 2 আৰু 2ৰ লসাগু 2, 2 দি 2ক এবাৰ, কাৰণ 2 × 2, আৰু সেই একটো আকৌ ওপৰত পূৰণ কৰিব লাগিব, 1 × 1। যেনেকৈ 2 আৰু 2ৰ লসাগু 2। এতিয়া কেনেকৈ কৰিম, 2 দি 2ক কেইবাৰ যাব, এবাৰ, কাৰণ 2 × 2, সেই একটো আকৌ ওপৰত পূৰণ কৰিব লাগিব, 1 × 1, প্লাছ আকৌ 2 দি 2ক কেইবাৰ যাব, এবাৰ, আকৌ সেই একটো আকৌ ওপৰত পূৰণ কৰে 1 × 1 সমান, এইফালে কিমান হ'ব, মাইনাছে মাইনাছে প্লাছৰ 4 আৰু তলত থাকিব 4। এতিয়ালৈকে আমাৰ দুই চাইড সমান ওলোৱা নাই, তো আমি কৰি গৈ থাকিব লাগিব। কেনেকৈ হ'ব, একে একে যোগ কৰিলে 2, তলতো থাকিব 2 সমান 4/4। কাটাকুটি কৰি দিওঁ, 2ৰে 2ক যাব এবাৰ, 4ৰে 4ক যাব এবাৰ, তো আমাৰ এইফালেও হৈ গ'ল 1 আৰু আমাৰ সিফালেও হৈ গ'ল 1, হৈ গ'ল এটা ভাগ। এইটো এতিয়া নেক্সট আমাৰ আছে আকৌ আলফা পূৰণ বিটা। নেক্সট ভাগটো আছে আমাৰ কি, আলফা পূৰণ বিটা = c/a। এইটো আলফাৰ মান 1/2, বিটাৰ মানো 1/2, আৰু ABC আমি ওপৰৰ প্ৰশ্নত পাই যাম। তো আমাৰ আলফাৰ মান হৈ আছে কিমান, 1/2, পূৰণৰ ঠাইত পূৰণ, বিটাৰ মান কিমান হৈ আছে 1/2 ছেইম আছিল, সমান c আৰু এ লাগে। তো c আৰু এৰ কাৰণে আমি প্ৰশ্নত যাব লাগিব। এইটো হৈছে আমাৰ এ, এইটো বি, এইটো c হ'ব 1 প্লাছৰ 1 আৰু হ'ব এ হ'ব আমাৰ 4। আমি চলকবোৰ ক'ব নোৱাৰিম। তো c হ'ব আমাৰ 1 আৰু এ হ'ব আমাৰ 4। এইটো এতিয়া আমি এই দুটা পূৰণ কৰি দিওঁ। মন কৰিবা
পূৰণৰ এটাই নিয়ম, পূৰণ আমি কেনেকৈ কৰোঁ? ভগ্নাংশৰ পূৰণ কৰাৰ এটাই নিয়ম আছে যে ওপৰৰটো ওপৰত পূৰণ কৰি ওপৰত বহাই দিম, তলৰটো তলত পূৰণ কৰি তলত বহাম। মানে একে পাব একক, দুয়ে পাব দুয়ক। যেনেকৈ 1 এগুণ 1, আকৌ 2 দুগুণ 4, ইফালেও চেম। চ' 1/4 হৈ গ'ল, আমাৰ সত্যাপন কৰা হ'ল। যেতিয়া আমাৰ লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড সমান সমান ওলায়, তেতিয়া আমি গম পাম যে আমাৰ অংকটো কৰা শুদ্ধ হৈছে। তো মন কৰিবা এই টপিকত আমাৰ অংকটো আহেই, আৰু এইটো 3 মাৰ্কছ আহিব। প্ৰত্যেকবাৰে অহা দেখা পোৱা যায়। যোৱাবাৰ মেট্ৰিক পৰীক্ষাটো এই নিয়মৰ এটা অংক আহিছে উদাহৰণৰ পৰা, আৰু হয়তো এইবাৰো অহাৰ সম্ভাৱনা আছে।